बीजेपी मुर्दाबाद मुर्दाबाद बीजेपी मुर्दाबाद 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 बीजेपी मुर्दाबाद 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 दादागिरी न चलिब दादागिरी न चलिब बीजेपी गो बैक बीजेपी गो बैक আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব দাবী মানিবই লাগিব থানাৰ ভিতৰত ভৰাই থোৱা হৈছে আমি বাৰম্বাৰ উত্তৰ বিচাৰিছো প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে উত্তৰ বিচাৰিছো কিন্তু তেওঁলোক নিমাত তেওঁলোক অসম আৰক্ষী এতিয়া বিজেপিৰ বহুৱা হৈ পেলাই কাম কৰিছে অসম আৰক্ষী ৰাইজৰ হৈ থকা নাই আৰু এই কথা প্ৰতিজনে গম পাইছো আমি বিহালী সমষ্টি মই এগৰাকী জীয়ৰী মই এগৰাকী উচ্চ শিক্ষিত এগৰাকী জীয়ৰী মোক চুৰ ডকাইতৰ দৰে আজি ব্যৱহাৰ কৰা হৈছে মোৰ ঘৰত আৰক্ষী তালাচী চলোৱা হৈছে একমাত্ৰ কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ কাৰণে মোৰ ঘৰৰ সন্মুখত আৰক্ষীয়ে পিয়াপি দি ফুৰিছে একমাত্ৰ কংগ্ৰেছ দলৰ হৈ মই কাম কৰাৰ বাবে কিহৰ কাৰণে চুৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰা হৈছে আমি দেখা পাইছো বিজেপিৰ যিসকল বাহিৰৰ পৰা গুণ্ডা নেতাসমূহ আহিছে তেওঁলোকে আমাক ঘৰত গৃহবন্দী কৰি পেলাই তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই আজি টকা পইচা বিলোৱা আমি ইতিমধ্যে দেখা পাইছো আজিও ৰাতিপুৱা 10টা বজাত নকনিয়া যিটো ভোটৰ চেণ্টাৰ আছে তাতে আমাৰ যিগৰাকী বিজেপি দলৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই তাতে সোমাই ঘূৰি পৰিছে কেইবাটাও ভোট চেণ্টাৰত গৈছোঁ আমি যি সাংবিধানিক মৰ্যাদা সেই মৰ্যাদা ৰাখি আমি দূৰে দূৰে আছোঁ দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ কিন্তু আমাৰ যিগৰাকী সাংসদ আমাৰ ইয়াৰে স্থানীয় যিগৰাকী নেতা আছিল ৰঞ্জিত দত্ত ডাঙৰীয়াই বহিৰাগত যিকেইটা MLA বিজেপিৰ ইয়াতে গুণ্ডামি কৰি টকা পইচা বিলাই ফুৰিছে সেইসকলক লগত লৈ ভোট কেন্দ্ৰৰ ভিতৰে ভিতৰে সোমাই পৰিছে আনকি এনেকুৱাও অভিযোগ আছে যে আজিও তেওঁলোকে ভোট চেণ্টাৰৰ ভিতৰত গৈ টকা পইচা বিলাইছে কিন্তু আৰক্ষীয়ে তেওঁলোকৰ ওপৰত একো একশ্যন লোৱা নাই এয়া যি একশ্যন এয়া বিজেপি চৰকাৰৰ প্ৰতিশোধ পৰায়ণমূলক এক একশ্যন লৈছে আমাৰ কংগ্ৰেছৰ সক্ৰিয় কৰ্মীসকলৰ ওপৰত কিন্তু আমি চুপচাপ হৈ নাথাকোঁ ইয়াৰ দ্বাৰা নিৰ্বাচনী অনুশাসন ভংগ হৈছে যিগৰাকী আপোনালোকে অভিযোগ কৰিছে টকা বিলাইছে আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈছে এগৰাকী উপদলপতি লোকসভাৰ আজি বন্দী কৰি ৰাখিছে কি ক'ব মানে ইতিমধ্যে দেখাই পাইছে নিৰ্বাচনী আইন উলংঘা কোনে কৰিছে বিজেপিয়ে কৰিছে কিন্তু এগৰাকীও বিজেপি কৰ্মীক আপোনালোকে দেখা পাইছেনে থানাৰ ভিতৰত বহুৱাই ৰখা দেখা পাইছেনে এগৰাকীও বিজেপি দলৰ নেতা এই থানাৰ ভিতৰত কোন সোমাই আছে সোমাই আছে গৌৰৱ গগৈ সোমাই আছে থানাৰ ভিতৰত বিজেপি দলৰ এগৰাকীও মন্ত্ৰী বিধায়ক ইয়াতে কিহৰ কাৰণে সোমাবলৈ সাহস নকৰিলে অসম আৰক্ষীয়ে লাজ পাওক অসম আৰক্ষীয়ে কিমান আৰু বহুৱালি কৰিব আমি নিৰ্বাচনী আয়োগকো অভিযোগ দিবলৈ চেষ্টা কৰিছোঁ আমি থানাত ইয়াতো গোচৰ দিবলৈ চেষ্টা কৰিছোঁ আমাৰ সতীৰ্থ মনোজ গৌতম ডাঙৰীয়াও আছে আমি ইতিমধ্যে তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিছোঁ কিন্তু আমাৰ অভিযোগ নলয় তেওঁলোকে কিহৰ কাৰণে আমাৰ অভিযোগ নলয় আমাৰ দলৰ এগৰাকী সক্ৰিয় নেতা বিপ্লৱক আজি আমাৰ যিগৰাকী আমাৰ সাংসদে ৰাইজৰ সন্মুখত আহি অপদস্থ কৰিছে তেখেতক কাপোৰ ফালিছে বুকুত হাত দিছে কিন্তু যি ধৰণে আমাৰ সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰখিনিক কাঢ়ি ল'ব বিচৰা হৈছে আমাৰ যি কণ্ঠ এই কণ্ঠক যি ধৰণে ৰোধ কৰিব বিচৰা হৈছে এইটো দেশৰ কাৰণে শুভ লক্ষণ নহয় আজি আমাৰ দলৰ এগৰাকী নেতা কাৰোবাৰ ঘৰত ভাত খাবলৈ যাওঁতে তেখেতক উঠাই অনা হৈছে কিহৰ কাৰণে অনা হৈছে আজি দিনটোতো বিজেপিৰ নেতাসকল গোটেই বিহালীত ঘূৰি আছিলে দেখোন কিয় এইটোত চকু পৰা নাছিল নেকি সকলোতে বিহালী ৰাইজে দেখিছে আজি উৎপল গগৈ কিয় কংগ্ৰেছীৰ কাৰণে উৎপল গগৈক এনেধৰণে ব্যৱহাৰ কৰা হৈছে চাওক এই দেশত গণতান্ত্ৰিক দেশৰ এগৰাকী আমি নাগৰিক এনেধৰণে যদি ভবা হৈছে যে কংগ্ৰেছ কৰ্মীসকলক কংগ্ৰেছৰ নেতাসকলৰ কণ্ঠ ৰোধ কৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাব নচলিব আজি বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰায় 4 ঘণ্টা ধৰি জিঞ্জিয়া থানাৰ ভিতৰত আছে কোনো ৰেছপন্স নাই
কোনো ৰেছপন্স নাই, উপদলপতি এজনৰ কোনো ৰেছপন্স নাই। এয়া কেনেধৰণে দেশ চলাব বিচাৰিছে বিজেপিয়ে? আজি বিহালীত আজি এগৰাকী যুৱকক আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, প্ৰাগ নিউজত নিউজ বাজিছে যে এজন যুৱক বিপ্লৱ দাস, তেখেতকো এজন সাংসদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা এগৰাকী সাংসদে কেনেধৰণে ব্যৱহাৰ কৰিছে, ঠেলি মেলি ছাইড কৰি দিয়া হৈছে। গতিকে এনে ব্যৱহাৰ কৰাৰ পিছত সেই সাংসদজনৰ ওপৰত কি ব্যৱস্থা ল'লে অসম আৰক্ষীয়ে? অকল কংগ্ৰেছী হ'ল বুলি, আমি কংগ্ৰেছী হ'লোঁ বুলি অপৰাধ কৰিলোঁ নেকি? আজি কংগ্ৰেছী হোৱাটো অপৰাধ নেকি? যদি কংগ্ৰেছী হোৱা অপৰাধ বুলি ভাবিছে, সদায় কংগ্ৰেছ দলৰ লগত আছোঁ। যি দলে ব্ৰিটিছৰ 200 বছৰীয়া শাসনক উপৰাই ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিলে, ভাৰতৰ ৰাজ্যক স্বাধীনতাৰ সোৱাদ দিলে, সেই দলক জেল হাজোতৰ ভয় দেখুৱাই লাভ নাই। কংগ্ৰেছ কৰ্মীয়ে জেলক ভয় নকৰে। আমাক যিমান অত্যাচাৰ কৰিব আছে কৰক। আমাৰ ঘৰত গাড়ী যদি পোষ্টাৰ মাৰা গাড়ী আহে নিৰ্বাচনৰ সময়ত, সেই গাড়ীৰ পিছে পিছে পুলিচ পঠাই দিয়া হয়। আমাৰ নেতাসকলৰ পিছে পিছে পুলিচ পঠাই দিয়া হয়। কিয় এনেকুৱা অত্যাচাৰ? এনেধৰণে কেনেকৈ দেশ চলিব? আজি আমাৰ যোৱাকালি নিশা এগৰাকী আমাৰ দলৰ প্ৰাৰ্থীৰ হোটেল, যি ব্যৱসায়িক প্ৰতিষ্ঠানত পুলিচ পঠাই দিয়া হ'ল। তাত কি পালে? আজি উত্তৰ দিয়ক কি পালে তেখেতসকলে? এনেধৰণে নচলিব। এয়া যদি ভয় ভাবুকি দেখুৱাইছে, কংগ্ৰেছ দলে ভয় নকৰে। আচলতে যি এই পৰাজয় বৰণ কৰিবলৈ গৈ আছে, তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে আৰু প্ৰতিশোধ পৰায়ণ হৈ আজি আমাৰ দলৰ নেতাসকলক থানাৰ ভিতৰত সোমোৱাই ৰাখিছে। লজ্জাজনকভাৱে আমাৰ দেশৰ তথা আমাৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৱা 3 ঘণ্টা ধৰি এই জিঞ্জিয়া থানাৰ ভিতৰত বহি আছে। আমাৰ এগৰাকী দলৰ সক্ৰিয় কৰ্মী উৎপল গগৈ ডাঙৰীয়াক ভৰাই থৈছে। কিহৰ বাবে ভৰাইছে? অসম আৰক্ষী ইতিমধ্যে ফেইলাৰ। তেওঁলোকে আজি আপোনালোকে দেখিছে কেনেকুৱা এটা পৰিৱেশ হৈছে। আমি আমাৰ কংগ্ৰেছ ৱাৰ্কাৰ ইয়াত আহি ৰখি আছোঁ, কেতিয়া তেখেতক এই মুকলি কৰি দিব। এনেকুৱা শাসন আমি ক'তো দেখা পোৱা নাছিলোঁ। কোনো ৰাজ্যত চাগে এইটো UP বিহাৰ নিচিনা এটা অৱস্থা অসমখনৰ হৈ গ'ল। এই শান্তিপূৰ্ণ অসম যোনখন তৰুণ গগৈ ডাঙৰীয়া সময়ত আমি দেখিছিলোঁ, সেই অসম এতিয়া হৈ থকা নাই। অসমৰ ৰাইজ জাগক, অসমৰ ৰাইজে দেখক কি হৈছে। ইয়াত চব শেষ কৰি পেলাইছে। অসম বিক্ৰী হৈ গ'ল, আমাৰ শান্তি শেষ হৈ গ'ল। এনেকুৱা এখন অসম হৈছে এতিয়া। বিজেপিৰ শংকা হৈছে নেকি? ইয়াত বিহালীত হাৰাৰ শংকা হৈছে নেকি? একেবাৰে হয়, তেওঁলোক হাৰিব চিৰ নিশ্চিন্ত। আমি প্ৰত্যেকটো বুথত গম পাইছোঁ, আমি বহুতখিনি বেছি ভোট পাইছোঁ আৰু তেওঁলোকে লাজ পাইছে। আচলতে তেওঁলোকে যোনখিনি ভুল কাম কৰিছে তাৰ আজি ফল বিহালীবাসী ৰাইজে তেওঁক দিছে। আচলতে তেওঁ ভাত খাব গৈ আছিল, দুপৰীয়া সময় 3টা বজাৰ সময় আছিল, তেওঁ ভাত খাব গৈ আছিলে। আমি তাত যোৱা কি প্ৰয়োজন? একো প্ৰয়োজন নাই আমি পুলিচ ষ্টেচনৰ ভিতৰত যাবলৈ। একো অসুবিধা একো কাৰণে নাছিলে যাবলৈ বিনা কাৰণত। আৰু তেওঁলোকৰ কিন্তু লিডাৰ বিজেপি বহু সংখ্যক লিডাৰ ঘূৰি আছিলে। নাই, একেবাৰে সোমোৱা নাই, কোনো কাৰণত সোমোৱা নাই। একদম এইটো খাটাং কথা। আমি সুধিছোঁ বহুত মানুহক, তাতে কোনো কাৰণত তেওঁ ক'তো সোমোৱা নাইকিয়া। বিনা কাৰণত কোনো কথা নোহোৱাকৈ অকল কংগ্ৰেছ কৰে বুলি যে মানুহক উঠাই নিয়াত ভৰাই থ'ব আৰু আমি কংগ্ৰেছ কৰ্মীসকল মনে মনে থাকিম, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। মই বিশেষ সূত্ৰে জানিব পাৰিছোঁ, আমাৰ নেতা উৎপল গগৈ ডাঙৰীয়াক ইয়াত আবদ্ধ কৰি ৰাখিছে আজি ৰাতিপুৱা 12টামান বজাৰ পৰা। তাৰপিছত আমাৰ সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আহি থানাৰ ভিতৰত সোমাই আছে। তো তেওঁলোকৰ যিজন কনচালটেণ্ট, তেওঁ মোক ফোন কৰি অৱগত কৰাত মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। কিন্তু এতিয়া ইয়াত আহি জানিব পাৰিছোঁ তেওঁলোকে ভিতৰত কোনো মানুহ প্ৰৱেশ নিষেধ কৰি থৈছে। ইভেন এজন এডভকেট হিচাপে মই সোমাব বিচাৰিছোঁ, কিন্তু মোক এতিয়ালৈকে এডভকেট হিচাপে সোমাবলৈ পাৰ্মিশ্যন দিয়া নাই। এইটো অতি দুৰ্ভাগ্যজনক। ই মানে গণতন্ত্ৰৰ এটা ভাবুকি। সেয়েহে মানে মই সকলো ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে হুলস্থুল কৰিব নালাগে, কিন্তু এইটো গণতন্ত্ৰৰ ভাবুকি আহিছে। সেইকাৰণে আমি সকলোৱে মিলি মাৰ বান্ধি থিয় হ'ব লাগে।